দ্বাদশ শ্ৰেণীত পঢ়ি থকা আমাৰ তাৰমানে যিসকল ছাত্ৰ ছাত্ৰী আছে আজিৰ ক্লাছটোলৈ তোমালোক চবকে স্বাগত জনাইছো। আইটি সাবজেক্টৰ ভোকেশনাল এডুকেশ্যনৰ তোমালোকৰ দ্বিতীয় নম্বৰ পাঠ কাস্টমাৰ কিউৰি মেনেজমেন্ট আলোচনা কৰি আছিলো আৰু ইতিমধ্যে তিনিটা খণ্ড আমি আপলোড কৰিছো। আজি 4 নম্বৰ খণ্ডৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিবলৈ গৈ আছো। আজি আমি আৰম্ভ কৰিম সংক্ষিপ্ত প্ৰশ্ন উত্তৰৰ পৰা। সো প্ৰশ্ন কৈছে যে মাইক্ৰ'ছফ্ট অফিচ সুটৰ কোনবোৰ উপকৰণ গ্ৰাহকৰ প্ৰশ্ন প্ৰক্ৰিয়াকৰণ আৰু মনিটৰিঙৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হয়। সো মাইক্ৰ'ছফ্টৰ এক্সেল আৰু আউটলুক যিটো আছে সফটওয়্যাৰ দুটা, এই দুটা সফটওয়্যাৰ কিন্তু প্ৰশ্নৰ প্ৰক্ৰিয়াকৰণে হওক বা মনিটৰিং কৰাৰ ক্ষেত্ৰতে হওক খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন কৈছে যে কোম্পানীৰ কেছ মেনেজমেন্ট সিস্টেম বুজা কিয় প্ৰয়োজন হয়। সো ইয়াৰ উত্তৰ হ'ব যে কোম্পানী এটাৰ কেছ মেনেজমেন্ট সিস্টেম বুজিলে পিনে কৰ্মচাৰীয়ে প্ৰশ্নসমূহ সঠিকভাৱে বৰ্গীকৰণ কৰিব পাৰিব আৰু দ্ৰুতভাৱে গ্ৰাহকক কি কৰিব পাৰিব, সমাধান আগবঢ়াব পাৰিব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম যে গ্ৰাহকৰ উদ্বেগ বুজা গৈছে বুলি তেওঁক বিশ্বাসযোগ্য কৰিবলৈ কি পদক্ষেপ ল'ব লাগে। যদি কোনোবা এজন গ্ৰাহকে মানি লোৱা যে আমাক ফোন কৰিছে, আমি আজি কাস্টমাৰ কেয়াৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে আমি এটা বিপিও কোম্পানীত কৰ্মৰত হৈ আছো আৰু কাস্টমাৰে আমাক ফোন কৰিছে, কাস্টমাৰে কিবা এটা প্ৰব্লেমৰ কথা কৈ আছে আৰু আমি বিশ্বাস দিব লাগে আমাৰ কাস্টমাৰজনক যে আমি তেওঁ বা তাইৰ ফোন কৰাৰ উদ্দেশ্যখিনি বা সমস্যাখিনি বুজি পাইছো। তেনেহ'লে কেনেকুৱাকৈ আমি কি পদক্ষেপ ল'ব পাৰিম। সো আমি পুনৰ উক্তি বা ৰিপিট কৰা, তথ্য যাচাই কৰা আৰু ধৈৰ্যৰে সলনি কৰা কথোপকথনৰ দ্বাৰা তেওঁক আশ্বস্ত কৰা উচিত। আমি খুব সুন্দৰকৈ তেওঁ কিবা এটা কথা কৈ আছে, আমি সেই কথাখিনিকে ৰিপিট কৰিব পাৰো, তাৰ মানেটো এইটো বুজাব যে আমি বুজি পাইছো। তেওঁ যিখিনি কথা কৈ আছে সেই তথ্যবিলাকৰ যাচাই কৰিব পাৰো, তাৰ মানে কিন্তু আল্টিমেটলি এইখিনিয়ে বুজাব যে আমি বুজি পাইছো। আৰু ধৈৰ্যৰ সৈতে তেওঁৰ কথোপকথনত আমি কি কৰিম, তেওঁক হেল্প কৰিম বা সহযোগিতা কৰিম আৰু তেওঁক আশ্বাসন দিম যে অতি শীঘ্ৰে তেওঁৰ যিটো সমস্যা আছে এইটো সমাধান কৰাৰ যত্ন কৰা হ'ব। ঠিক আছে, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। নিজৰ পৰিধিৰ বাহিৰৰ প্ৰশ্ন শীঘ্ৰে আনজনলৈ ডাইৰেক্ট কৰা কিয় উচিত। মানি লোৱা যে মই এজন CSR, সো যিখিনি প্ৰশ্নৰ উত্তৰ মোৰ পৰিধিৰ বাহিৰত, যিবিলাক প্ৰশ্নৰ উত্তৰ মই নাজানো, মই উত্তৰ দিব নোৱাৰিম, তেনেবিলাক প্ৰশ্নবিলাক আমি কিয় বেলেগলৈ আমি কি কৰা উচিত, ডাইৰেক্ট কৰা উচিত বা গতাই দিয়া উচিত। কাৰণ যে সময় উলংঘা বা ভুল তথ্য প্ৰদান এৰাই গ্ৰাহকৰ সময় আৰু সন্তুষ্টি দুয়ো ৰক্ষা কৰাৰ তাতে চেষ্টা কৰা হয়। চোৱা, যিসকল গ্ৰাহক থাকিব নহয়, গ্ৰাহকৰ সময়ৰ এটা মূল্য আছে আৰু গ্ৰাহকৰ সময়ৰ যদি আমি মূল্যৰ ক্লিয়াৰ কৰিব নোৱাৰি আছো, তেনেহ'লে কিন্তু তাতে লছ আল্টিমেটলি কাৰ হ'ব, আমাৰ কোম্পানীৰ হ'ব। ঠিক আছে, আৰু গ্ৰাহক কেতিয়াও সন্তুষ্ট হ'ব নেকি তেনেকুৱা হ'লে। যদি যিখিনি মই নাজানো সেইখিনি তথাপিও মই ট্ৰাই কৰি আছো, তেনেহ'লে গ্ৰাহকটো সন্তুষ্ট নহয়। ঠিক আছে, গতিকে আমি ট্ৰাই কৰিব লাগিব যে যদি মই নাজানো বাবা, তেনেহ'লে মই আনলৈ গতাই দিছো যে মই নাজানো ছাৰ, আই এম so sorry ছাৰ, I will transfer the call to my head. মই হেডলৈ কি কৰোঁ, ট্ৰান্সফাৰ কৰিলো, he will discuss with you। বাছ হৈ গ'ল, শেষ কথা, ঝামেলা শেষ। তাৰপিছত কি কৈ আছে যে গ্ৰাহক সেৱাত কল ফৰৱাৰ্ডিঙৰ গুৰুত্ব কি। গ্ৰাহক সেৱাত কল ফৰৱাৰ্ডিং কিমান গুৰুত্বপূৰ্ণ। সঠিক ব্যক্তিৰ ওচৰত প্ৰশ্ন স্থানান্তৰ কৰিলে সমস্যা দ্ৰুতভাৱে সমাধান হয় আৰু গ্ৰাহকৰ সন্তুষ্টি বাঢ়ি যায়। কল ফৰৱাৰ্ডিংটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ যদি সঠিক ব্যক্তিৰ ওচৰত সঠিক প্ৰশ্নবিলাক কৰা হয়, তেনেহ'লে তেওঁ সঠিকভাৱে উত্তৰ কৰিব পাৰিব আৰু অতি সহজে গ্ৰাহকৰ প্ৰশ্নৰ সমাধান উলিয়াব পাৰিব, হয় নে নহয়। আৰু আল্টিমেটলি গ্ৰাহক কি হৈ পৰিব, সন্তুষ্ট হৈ পৰিব বা ছেটিছফাইড হৈ পৰিব, হয়নে। ইয়েছ। নেক্সট কৈ আছে কি, এটা পৰিস্থিতি বৰ্ণনা কৰক য'ত গ্ৰাহকে সেৱা প্ৰদানকাৰীৰ সলনি কৰাৰ কথা ভাবিব পাৰে আৰু কিদৰে কোম্পানীয়ে তেওঁক ৰক্ষা কৰিব পাৰে। এনেকুৱা এটা ঘটনাৰ কথা ক'বলৈ দিছে আমাক ইয়াত, য'ত আমাৰ গ্ৰাহকসকলে এনেকৈ ভাবিব পাৰে যে এইটো কোম্পানীৰ সেৱা মই বৰ্তমান সময়ত সাৰ্ভিস মই বৰ্তমান সময়ত লৈ আছো, এইটো বন্ধ কৰি পিনে বেলেগ এটা কোম্পানীৰ মই সাৰ্ভিস লোৱা আৰম্ভ কৰো। ঠিক আছে, আৰু তেনেকুৱা গ্ৰাহকক আমি কেনেকুৱাকৈ ৰাখিব পাৰো। সো যদি ইন্টাৰনেট ধীৰ
বা লাগাতাৰ লাগাতাৰ এইটো শব্দটো নহ'ব, লাহে লাহে তোমালোকে ক'ব পাৰা। যদি ইণ্টাৰনেট লাহে লাহে বিঘ্নিত হয় তেতিয়া গ্ৰাহকে অন্য সেৱা বিচাৰি বিবেচনা কৰিব পাৰে। তেওঁলোকে জিঅ'ৰ সলনি এয়াৰটেল ল'ব পাৰে, ইত্যাদিবিলাক বিভিন্নবিলাক চিম থাকে এইবিলাক ল'ব পাৰে। কিন্তু কোম্পানীয়ে যদি বিনামূলীয়া আপগ্ৰেড বা বিশেষ অফাৰ দিয়ে, তেওঁ এইটো কোম্পানী আমাক এনেকুৱাকৈ অফাৰ দি পিনি তেওঁলোকে কি কৰিব পাৰে, ধৰি ৰাখিব আমাক পাৰিব। ধৰি ৰাখিব পাৰে মানে কি, গ্ৰাহকক ধৰি ৰাখিব পাৰিব। ঠিক আছে, অ'কে। তাৰপিছত কৈ আছে যে SLA সার্ভিস লেভেল এগ্রিমেন্ট কি? সো SLA সার্ভিস লেভেল এগ্রিমেন্ট হল একটা চুক্তি যিয়ে সেবার মান, সময়সীমা আর সেবার কার্যক্ষমতার মাপকাঠি নির্ধারণ করা দেখা পোৱা যায়। ওকে, তাৰপিছত কি কৈ আছে, কাস্টমাৰ বেস আৰু সার্ভিস বেস SLA কি? সো কাস্টমার বেস SLA হল এটা বিশেষ গ্রাহকৰ প্রয়োজন অনুসারী হেতু এটা কি হয়, এগ্রিমেন্ট হয়। আৰু সার্ভিস বেস SLA হল কি, সকলো গ্রাহকক একে ধরনের সেবা বিতরণ সেবার বিধান দিয়ে দেখা পোৱা যায়। কাস্টমার বেস মানে কি, কাস্টমার হিচাপে সেইখিনি SLA কি হ'ব, ডিফারেন্ট হ'ব। কিন্তু সার্ভিস বেসখিনি কিন্তু কাস্টমাৰৰ ওপৰত নিৰ্ভৰ নকৰে, সেইটো আমাৰ প্ৰদান কৰিবলগীয়া সেৱাৰ ওপৰত নিৰ্ভৰ কৰে বা আমি যিখিনি সার্ভিস প্ৰদান কৰিম তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া কৈ আছে মাল্টি লেভেল SLA কি, তাৰ উদাহৰণ দিয়া। সো মাল্টি লেভেল SLA বুলি কোৱাৰ লগে লগে ঠিক আছে, বিভিন্ন স্তৰ বা গ্ৰাহকৰ বিভিন্ন গোটৰ বাবে বিভিন্ন সেৱা, ভিন্ন সেৱা পৰিকল্পনা কৰে, যেনে ব্যক্তিগত, বিভাগীয় আৰু প্ৰতিষ্ঠানিক SLA। ঠিক আছে, এইবিলাকক কি বুলি কোৱা হ'ব, মাল্টি লেভেল SLA বুলি কোৱা হ'ব। চোৱা, এটাতো পঢ়িলো আমি, কি পঢ়িলো, কাস্টমাৰ বেস SLA। এটা পঢ়িলো আমি সার্ভিস বেস SLA। কাস্টমার বেসটো গ্রাহকৰ ওপৰত নিৰ্ভৰ কৰি, সার্ভিস বেসটো আমাৰ কোম্পানীৰ যিটো আমি সার্ভিস প্ৰদান কৰি আছো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি, আৰু আনটো হ'ল মাল্টি লেভেল SLA। বিভিন্ন স্তৰত SLA প্ৰদান কৰা হয়। ঠিক আছে, সার্ভিস লেভেল এগ্রিমেন্ট প্ৰদান কৰা দেখা পোৱা যায়। এইটো আগৰ পূৰ্ব পৰিকল্পনা বুলি তোমালোকে ক'ব পাৰা। যেনেকৈ এইটো ব্যক্তিগতও হ'ব পাৰে, এইটো বিভাগীয় হ'ব পাৰে, বিভাগীয় মানে কি ডিপাৰ্টমেণ্টৰো হ'ব পাৰে মাল্টি লেভেল SLA। ঠিক আছে, আৰু ইয়াত প্ৰতিষ্ঠানিকো হ'ব পাৰে, কোনো এটা অনুষ্ঠান বা কোনো এটা প্ৰতিষ্ঠানৰো হ'ব পাৰে। ঠিক আছে, ওকে। নেক্সট কোশ্চেন কি কৈ আছে, কাস্টমাৰ রিটেনশন কিয় কোম্পানিৰ বাবে খুব গুৰুত্বপূৰ্ণ হয়। কাস্টমাৰ রিটেনশনটো কিয় ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ হয়, আৰু ই কাস্টমাৰ স্যাটিসফ্যাকশনৰ পৰা কেনেকৈ পৃথক। কাস্টমাৰ রিটেনশন আৰু কাস্টমাৰ স্যাটিসফ্যাকশন কিয় পৃথক পৃথক, এইখিনি সুধি আছে। কাস্টমাৰ রিটেনশন আৰু কাস্টমাৰ স্যাটিসফ্যাকশন কেনেকৈ পৃথক পৃথক হয়। ঠিক আছে, সো কাস্টমাৰ রিটেনশন মানে কি আৰু কাস্টমাৰ স্যাটিসফ্যাকশন মানে কি, এইখিনি আগত আমি জানিব লাগিব, হয়নে? হয়নে নহয় কোৱা, তোমালোকে কোৱা, হয়নে? এইটো হয়। ওকে, সো কি কৈ আছে যে রিটেনশন মানে মানে গ্রাহকে দীঘলীয়া সময় ধৰি ৰাখিবলৈ প্ৰেৰণা দিয়ে, ইয়াক কি বুলি ক'ম, রিটেনশন। এজন গ্ৰাহকে আমাৰ ওচৰত আহিছে, আমাৰ ওচৰত বাৰে বাৰে আহক, বাৰে বাৰে আহক, বাৰে বাৰে আহক, কিমান দিনলৈ এনেকৈ ধৰি ৰাখিব পাৰে, এইটো কোৱা হয় রিটেনশন। আৰু স্যাটিসফ্যাকশন মানে কি, স্যাটিসফ্যাকশন মানে কেৱল সন্তুষ্ট থাকিব পৰা, হয়নে নহয়? স্যাটিসফ্যাকশন মানে সন্তুষ্টৰ কথা কৈ আছে। সো রিটেনশন কোম্পানিৰ স্থায়ী বৃদ্ধি নিশ্চিত কৰে। যদি আমি কাস্টমাৰ রিটেনশন কৰিব পাৰো নহয়, তেনেহ'লে আমাৰ কোম্পানিৰ স্থায়ী বা অস্তিত্ব কি হ'ব, বৃদ্ধি হ'ব। স্থায়িত্ব কি হৈ যাব, বৃদ্ধি হৈ পিনে নিশ্চিত হৈ পৰিব। ঠিক আছে, বুজি পাইছা? যদি বুজি পাইছা ভাল কথা, যদি বুজি পোৱা নাই তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। মই আছো তোমালোকৰ লগত, যেতিয়ালৈকে তোমালোকৰ পৰীক্ষা শেষ হোৱা নাই সিমান দিনলৈকে আছো। IITৰ এটাও কোশ্চেন মই এনেকুৱাকৈ এৰি নিদিম যাৰ কাৰণে তোমালোকে ভুক্তভোগী হ'বলগীয়া হ'ব। ঠিক আছে, কোনো চিন্তা নাই, বিজু ভকত আছে ইয়াতে। ঠিক আছে, ওকে। আৰু অবভিয়াছলি এইখিনি কথা মই তোমালোকক কৈ আছোঁ, মই নিজকে সদায় বা প্ৰত্যেক দিনে নিজকে অধম বুলি গণ্য কৰোঁ। এই অধমৰ যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেনেহ'লে মোক ক্ষমিব, উল্লেখ কৰিব কমেণ্ট বক্সত। আৰু কোনেও মোক থেংক ইউ বুলি নকয়, মই ইমান খাটনি কৰোঁ। এই টকাও মই ইউটিউবৰ পৰা নাপাওঁ বাবা, এই টকাও নাপাওঁ। এতিয়ালৈকে সেইখিনি মনিটাইজেশ্যন হোৱা নাই মোৰ। ঠিক আছে, এই টকাও নাপাওঁ, তথাপি থেংক ইউটো ক'ব পাৰা, টকা মোক নালাগে। ঠিক আছে, টকা ঈশ্বৰ দিলে পিনে বিভিন্ন পদ্ধতিৰ জৰিয়তে টকা উপাৰ্জন আমি কৰিব পাৰিম। ঠিক আছে, তোমালোকৰ পৰা লোৱাৰ একো প্ৰয়োজনীয়তা নাই। কিন্তু তোমালোকে এটা ধন্যবাদো দিব নোৱাৰানে? এটা ধন্যবাদ দিবা এটলিষ্ট। ঠিক আছে, আৰু আমি আৰম্ভ কৰি আছোঁ এতিয়া। সেইটো পাঠে চলি আছে, অধ্যায় নম্বৰ 3 চলি আছে। ঠিক আছে, ডকুমেণ্টেশ্যন অফ কাষ্টমাৰ কিউৰিজ। কাষ্টমাৰ কিউৰিজবিলাক কেনেকুৱাকৈ ডকুমেণ্টেশ্যন কৰা হয়, এতিয়া এইখিনি কথা আমি আলোচনা কৰিম। ঠিক আছে,
সো এমসিকিউৰ জৰিয়তে আৰম্ভ কৰিলোঁ, ঠিক আছে, বহু বিকল্পমূলক প্ৰশ্ন ঠিক আছে, যুক্ত প্ৰশ্ন। সো 1 নম্বৰত কি কৈ আছে যে অধ্যয়নত উল্লেখ কৰা বিভিন্ন ধৰণৰ ছাপোৰ্ট কি কি আছিলে, যেনেকৈ ইউজাৰ মেনুৱেল আছিলে, নলেজ বেছ, অ'কে, FAQ, ঠিক আছে, FAQ এইবিলাক ফেমিলিয়াৰ কি আছিলে মই পাহৰি থাকিলোঁ FAQ শব্দৰ হেৰিটো, ঠিক আছে। যি কি নহওক আমি অলপ পিছত হয়তো পামেই, ঠিক আছে, FAQৰ সম্পূৰ্ণ ৰূপখিনি। আচ্ছা, তোমালোকে যদি জানা FAQৰ সম্পূৰ্ণ ৰূপ তেনেহ'লে মোক জনাবাচোন, ঠিক আছে। FAQ মোৰ বেছি এটা বৰ্তমান সময়ত মনত নাই। FAQ কি বুলি কোৱা হয়? FAQ মানে হ'ল ফ্ৰিকুৱেণ্টলি আস্কড কোৱেশ্চনছ, অ'কে, ফ্ৰিকুৱেণ্টলি সঘনাই কি কি প্ৰশ্ন আমি কৰোঁ ইয়াক কোৱা হয় FAQs, অ'কে। সো বিভিন্ন ধৰণৰ ছাপোৰ্টৰ কথা উল্লেখ কৰিছিলে, আৰু বিভিন্ন ধৰণৰ ছাপোৰ্টৰ ভিতৰত কি কি আহি গ'ল, ইউজাৰ মেনুৱেল আহি গ'ল, নলেজ বেছ আহি গ'ল, FAQs আহি গ'ল, অ'কে। তাৰপিছত আমি আগবাঢ়ি যাম আমাৰ 2 নম্বৰ প্ৰশ্নখিনিলৈ। কাষ্টমাৰৰ সমস্যাৰ সমাধান আগবঢ়োৱাৰ আগতে, অ'কে, মডাৰেটৰে কি কৰিব লাগে? সো কাষ্টমাৰৰ সমস্যাবিলাকৰ যেতিয়া আমি সমাধান আগবঢ়াম এজ এ মডাৰেটৰ, তেতিয়া আমি কি কৰি ল'ম, আমি প্ৰতিবাৰে কি কৰিব চেষ্টা কৰা দৰকাৰ, ছাপোৰ্টিং ডকুমেণ্টছৰ আমি পৰামৰ্শ ল'ব লাগিব, বা ছাপোৰ্টিং ডকুমেণ্টছ আমি সদায় প্ৰথমতে কি কৰিম চাই ল'ম, ঠিক আছে। মনত ৰাখিবা যাতে আমি মানে কাষ্টমাৰক ভুল ইনফৰমেশ্যনখিনি প্ৰদান নকৰোঁ, তাৰ কাৰণে ছাপোৰ্টিং ডকুমেণ্টছখিনি সদায় চাই লোৱাটো খুবেই দৰকাৰ হৈ পৰে, ঠিক আছে। এইটো কুৱেশ্যন বেছি এইটো ইম্পৰ্টেণ্ট নহয়, ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে পৰীক্ষাত। মিষ্টাৰ কাপুৰৰ লেপটপত কি সমস্যা, এইবিলাক নাহে, ঠিক আছে, অ'কে। তাৰপিছত কিনো কৈ আছে, কেছ ষ্টাডি বা ছাপোৰ্টিং ডকুমেণ্ট নিয়মিত ৰূপে চাবৰ কাৰণে কি দৰকাৰ? আচ্ছা, নতুন আপডেটবোৰৰ বিষয়ে জানিবলৈ। আচ্ছা, কেছ ষ্টাডি বা ছাপোৰ্টিং ডকুমেণ্টছ আমি কিয় নিয়মিতভাৱে চাব লাগে? তাৰ মেইন কাৰণ কি জানা? তাৰ মেইন কাৰণ হ'ল মানে এজ এ CSR, কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমি সদায় মানে মাজে মাজে কেছ ষ্টাডিবিলাক, ছাপোৰ্টিং ডকুমেণ্টছবিলাক আমি চাব লাগিব। তাৰ মূল কাৰণ হ'ল নতুন কিবা নিয়ম আহিছে নেকি, নতুন কিবা আপডেট আহিছে নেকি, এইবিলাক বিষয়ে জানিবৰ কাৰণে, ঠিক আছে, অ'কে। টেবল 3.1 অনুসৰি ছাৰ্ভিচ ৰিকুৱেষ্টৰ প্ৰধান ফিল্ড কোনবোৰ? আচ্ছা, ছাৰ্ভিচ ৰিকুৱেষ্টৰ টেবল 3 অনুসৰি এইটো আমাক নালাগে, আমাৰ মেইন কথা হ'ল ছাৰ্ভিচ ৰিকুৱেষ্টৰ প্ৰধান ফিল্ড কোনবোৰ হয়, ঠিক আছে। আমি মনত ৰাখা দৰকাৰ যে চামাৰী হয়, অ'কে, ৰিপৰ্টাৰ হয়, ডিছক্ৰিপশ্যন হয়, ইম্পেক্ট হয়, আৰ্জেঞ্চি হয়, এইবিলাক আমাৰ ছাৰ্ভিচ ৰিকুৱেষ্টৰ প্ৰধান ফাইলবোৰ, ঠিক আছে। আফটাৰ দেট ছাপোৰ্ট মেটেৰিয়েলৰ উদাহৰণ কোনবোৰ? ছাপোৰ্ট মেটেৰিয়েল আমাৰ ওচৰত কি থাকিব, যেতিয়া আমি এজ এ CSR হিচাপে কাম কৰিম, কি হিচাপে কাম কৰিম, CSR মানে কি আছিলে, কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ আছিলে, হয়নে? CSR হিচাপে কাম কৰিলে আমাৰ হাতত ছাপোৰ্টিং ডকুমেণ্টছ হিচাপে কি থাকিব? সো কি থাকিব? 1 নম্বৰত থাকিব আমাৰ ইউজাৰ গাইড, হোৱাইট পেপাৰ থাকিব, ভাউচাৰ থাকিব, ব্ৰচাৰ্ছ বুলি কোৱা হয়, এইবিলাক চববিলাক থাকিব, ঠিক আছে। ভাউচাৰ নকয়, ব্ৰচাৰ্ছ বুলি কোৱা হয়। আফটাৰ ডেট কেছ ষ্টাডি বা ছাপোৰ্ট ডকুমেণ্টৰ ব্যৱহাৰ কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ কিদৰে সহায় কৰে? অ'কে, কেছ ষ্টাডিবিলাক বা ছাপোৰ্টিং যিবিলাক আমাৰ ডকুমেণ্টছ থাকিব নহয়, আমাক কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ, যাক আমি কি ক'লোঁ, মই এতিয়াই ক'লোঁ নহয়, মই কি বুলি ক'লোঁ, CSR বুলি ক'লোঁ, হয়নে নহয়? কি ক'লোঁ, CSR কেনেদৰে সহায় কৰা দেখা পোৱা যায়? সো কেনেকৈ সহায় হ'ব? আমাৰ সহায় হ'ব কি, উত্তৰৰ সময় বৃদ্ধি, আমি উত্তৰৰ সময় বৃদ্ধি কৰিব পাৰিম, ঠিক আছে। অলপ দীঘলীয়াকৈ উত্তৰ দিব পাৰিম, আমি অলপ ব্যাখ্যা কৰিব পাৰিম, আমি গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধি কৰিব পাৰিম, গ্ৰাহক ছেটিছফাইড হ'ব, লগতে সঠিক সমাধান প্ৰদান কৰিব পাৰিম কাষ্টমাৰক, ঠিক আছে, অ'কে। এইটো কুৱেশ্যন নালাগে, মিষ্টাৰ কাপুৰ অমুক তমুক, এইবিলাক কুৱেশ্যন নাহে পৰীক্ষাত, ঠিক আছে। তাৰপিছত কি কৈ আছে, গ্ৰাহকৰ প্ৰশ্নৰ সংক্ষেপ কৰা কিয় প্ৰয়োজন? গ্ৰাহকৰ প্ৰশ্নৰ সংক্ষেপ কৰাখিনি প্ৰয়োজন, তাৰ মেইন কাৰণ কি,
বুজা পৰা নিশ্চিত কৰিবলৈ, যাতে আমি ইজনে আনজনক বুজি পাওঁ তাৰ কাৰণে বেছি দীঘলীয়া ভাষণ নিদি পিনে আমাৰ প্ৰশ্নবিলাক কি হ'ব লাগে, সদায় সংক্ষেপ হ'ব লাগে। ঠিক আছে, সংক্ষেপত আমি ক'ব লাগে। ঠিক আছে, আফটাৰ ডেট কি কৈ আছে, সার্ভিস টিকিটৰ প্ৰধান লক্ষ্য কি, সার্ভিস টিকিটৰ প্ৰধান কাম কি। ঠিক আছে, সো গ্ৰাহকৰ অভিযোগ বা অনুৰোধ অনুসৰণ কৰা, কাস্টমাৰৰ যিখিনি কমপ্লেইন থাকিব এইখিনি ট্ৰেকিং কৰাই হ'ল কাৰ কাম, সার্ভিস টিকিটৰ কাম। সার্ভিস টিকিটৰ মেইন কাম কি তেনেহ'লে, সার্ভিস টিকিটৰ মেইন কাম হ'ল গ্ৰাহকৰ যিবিলাক আমাৰ অভিযোগ থাকিব, গ্ৰাহকৰ যিবিলাক আমাৰ অনুৰোধ থাকিব সেইবিলাকো কি কৰা, ট্ৰেকিং কৰা। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। ওকে, এতিয়া আমি আগবাঢ়িম আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ। কি কৈছে, পৰৱৰ্তী কাৰ্যসূচী শূন্য স্থান পূরণ কৰক, তাৰ মানে কি, ফিল ইন দ্য ব্লাঙ্কস, হয়নে। ওকে, ইংরেজিতে দিয়া আছে আৰু অসমীয়াতে দিয়া আছে, মই দুটাতে লিখিছো এইটো। ওকে, কি কৈ আছে, প্ৰতিটো বিভাগে এটা দেশৰ অন্তৰ্গত হৈ বিভিন্ন সামগ্ৰী বা সেৱাৰ সৈতে সম্পৰ্কিত। প্ৰতিটো বিভাগে এটা সংগঠনৰ অন্তৰ্ভুক্ত হৈ বা অন্তৰ্গত হৈ বিভিন্ন সামগ্ৰী বা সেৱাৰ সৈতে কি হৈ থাকে, লিংক হৈ থাকে বা ডিল কৰা দেখা পোৱা যায়। ঠিক আছে, তাৰপিছত মডাৰেটৰে সমাধান আগবঢ়াবৰ আগতে সাপোর্টিং ডকুমেন্টস কি কৰিব লাগে, সিহঁতে চাব লাগে। তেনেহ'লে মডাৰেটৰে কি কৰিব লাগে, সদায় যিকোনো এতিয়া সার্ভিস আগবঢ়াৰ আগতে আমি কি চাব লাগিব, সাপোর্টিং ডকুমেন্টসখিনি কি চাব লাগিব। ঠিক আছে, তাৰপিছত কিনো কৈ আছে, নলেজ বেস নিয়মত চাব লাগে যাতে নতুন পৰিৱৰ্তন বা আপডেটৰ বিষয়ে অৱগত থকা যায়। নলেজ বেসত আমি এইখিনি লক্ষ্য ৰাখিম যে নতুন পৰিৱৰ্তনবিলাক, নতুন আপডেটবিলাক আমি যাতে আপডেটেড হৈ থাকোঁ, আমি জানি থাকোঁ, তাৰ কাৰণ নলেজ বেস যিবিলাক থাকিব বস্তু বাহিনী সেইবিলাক কিন্তু মাজে সময়ে আমি নিয়মিতভাৱে কি কৰিব লাগিব, চাব লাগিব। ওকে, নেক্সট কিনো কৈ আছে, সার্ভিস রিকোয়েস্টত সাধাৰণতে ব্যৱহাৰকাৰীয়ে তথ্য, পৰামৰ্শ বা সহায় বিচৰা দেখা পোৱা যায়। সার্ভিস রিকোয়েস্টত এইখিনি মনত ৰাখিবা, সার্ভিস রিকোয়েস্টত আমাৰ ওচৰত ৰিকুৱেষ্ট আহিব কিবা তথ্যৰ কাৰণে, কিবা পৰামৰ্শৰ কাৰণে, পৰামৰ্শ দিব পাৰিব আমাক, আৰু লগতে আমাক কি কৰিব পাৰিব, আমাৰ পৰা সিহঁতে সহায় বিচাৰিব পাৰিব। ঠিক আছে, আফটাৰ ডেট কিনো কৈ আছে, আফটাৰ ডেট কৈ আছে যে মাল্টিপল সিস্টেম। ঠিক আছে, বহু সিস্টেম। গ্ৰাহকৰ কল গ্ৰহণ কৰি সার্ভিস রিকোয়েস্টত পৰিণত কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়, মাল্টিপল সিস্টেম বুলি কোৱা হয়। যেতিয়া কোনো এজন ব্যক্তিয়ে গ্ৰাহকৰ কল মানি লোৱা যে ৰিচিভ কৰিলে, কাস্টমাৰৰ কল ৰিচিভ কৰি সার্ভিস রিকোয়েস্ট গ্ৰহণ কৰিলে যে ঠিক আছে আপোনাৰ এইখিনি সমস্যা, আমি গ্ৰহণ কৰিলো সমস্যাখিনি। এতিয়া তাৰ পিছত যি প্ৰক্ৰিয়াৰ দ্বাৰা আমি গোটেইখিনি বস্তু পৰিচালনা কৰিম, জড়িত হৈ থাকিব গোটেই প্ৰক্ৰিয়াখিনি, ইয়ে কোৱা হয় মাল্টিপল সিস্টেম বুলি কোৱা হয়। ঠিক আছে, আফটাৰ ডেট পৰৱৰ্তী প্ৰশ্ন কিনো কৈ আছে, পৰৱৰ্তী প্ৰশ্ন 6 নম্বৰত দি আছে এনেকুৱা ধৰণৰ যে গ্ৰাহকক অগ্ৰগতিৰ তথ্য দিয়াতে সেই তথ্য সত্যতা ভিত্তিক হ'ব লাগে। when sharing information with customer about progress, যেতিয়া আমি কাস্টমাৰক প্রোগ্রেস সম্পর্কীয় অর্থাৎ ভাল সম্পর্কীয়, অগ্রগতি সম্পর্কীয় আমি তথ্য প্রদান কৰিম, তেতিয়া ব্যাটারি লো হৈ গৈছে, তেতিয়া আমি এনশিওর কৰিব লাগিব যে গোটেইখিনি যাতে ডাটা কি হৈ থাকে, আমাৰ কি হৈ থাকে, সঠিক হৈ থাকে। ঠিক আছে, ট্ৰু হয়, এইখিনি সদায় এনশিওর কৰিব লাগে। ঠিক আছে, ওকে, টোটাল 10টা আছে, 10টালৈ আমি কমপ্লিট কৰি দিওঁ। তাৰপিছত কিনো কৈ আছে, সার্ভিস রিকোয়েস্ট সাধাৰণতে সার্ভিস ডিপার্টমেন্টের দ্বারা পরিচালিত করা হয়। এটা মনত রাখা সোজা, সার্ভিস রিকোয়েস্ট কোনে পরিচালনা কৰিব, সার্ভিস ডিপার্টমেন্ট পরিচালনা কৰা দেখা পোৱা যায়। ঠিক আছে, আৰু রিপোর্টার হৈছে সেই ব্যক্তি যিয়ে সার্ভিস রিকোয়েস্ট জমা দিছে। রিপোর্টার মানে সেই সকল ব্যক্তি, সেই সকল কাস্টমার যিয়ে এই রিকোয়েস্টখিনি পঠাইছে আমাৰ ওচৰত। ঠিক আছে, আৰু আর্জেন্সি বুজায় সার্ভিস ডেস্কত অনুৰোধৰ গুৰুত্ব বা তাৎক্ষণিকতা। সার্ভিস ডেস্কত এটা ফোল্ডার আছে, তাত লিখি দিয়া আছে আর্জেন্সি, তাত যিখিনি থাকিব সেইখিনি কি হৈ যাব, সেইখিনি কিন্তু আমাৰ কি হৈ যাব, আর্জেন্সি হৈ পৰিব, বা এইখিনি এটা কি হ'ব, সার্ভিস রেকর্ডের একটা ফোল্ডার হে, তাতে ওই যিবিলাক সার্ভিস রিকোয়েস্ট আছে যেটি খুবই গুরুত্বপূর্ণ সেইখিনি আহিব। ঠিক আছে, আজিৰ লাস্ট কোশ্চেন যে ইম্প্যাক্ট অর্থাৎ
সমস্যাটোৰ প্ৰভাৱ সাধাৰণতে সাৰ্ভিস লেভেল এগ্ৰিমেন্টৰ সৈতে সম্পৰ্কিত impact is the effect of the issue usually in regard to service level agreement কথা কৈ আছে impact is the impact বুলি কোৱাৰ লগে এক ধৰণৰ প্ৰভাৱ হয় ঠিক আছে effect of issue এটা ইস্যুৰ এটা সমস্যাৰ প্ৰভাৱ হয় ওকে ইম্প্যাক্ট মানে এটা সমস্যাৰ প্ৰভাৱ আমি কয় না এই বানপানী আহিছে এটো ইম্প্যাক্ট বেয়াকৈ কৰিছে ইম্প্যাক্ট কৰা মানে কি প্ৰভাৱ বিস্তাৰ কৰা এটা সমস্যাৰ প্ৰভাৱৰ কথা কৈ আছে ঠিক আছে আই হোপ বুজি পাইছে যদি বুজি পোৱা নাই একো নাই তোমালোকে কমেন্ট কৰি ভিডিও ক'ব পাৰিবা মোক যে স্যাৰ আমি বুজি পোৱা নাই যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি নহয় সাবস্ক্ৰাইব কৰি লোৱা আৰু বাবা সাবস্ক্ৰাইব কৰিলে কিনো হয় তোমালোকৰ সাবস্ক্ৰাইব কৰাচোন বুজা নাই অলপতে হেল্প কৰা মই টকা চাইছো নেকি একো টকা দিব নালাগে নহয় তোমালোকৰ সাবস্ক্ৰাইব কৰা আৰু এইখিনি কথা মনত ৰাখিবা যিজন ব্যক্তি তোমাক হেল্প কৰিব নহয় তেওঁ তোমাৰ জীৱনত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এটলিষ্ট তেওঁক থ্যাংক ইউ এটা কবা আৰু যদি ভাবা তোমাৰ কাৰণে সেইজন ব্যক্তি ময়ো হয় তেনেহলে থ্যাংক ইউ এটা কবা বাবা ঠিক আছে এই ভিডিওটোৰ কমেন্ট বক্সতে থ্যাংক ইউ এটা কবাচোন ভাল লাগিব তোমালোকো ভাল লাগিব মোকো ভিডিও বনাই ভাল লাগিব তেতিয়া ঠিক আছে সো আজিলৈ ক্লাছখিনি ইয়াতে সমাপ্ত কৰিলো অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত